নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত চূড়ান্ত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ ৰাজনৈতিক নেতাৰ অঙহী বঙহীক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কৰি যোগ্য বহুখিনি মহিলাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হলমাৰত এই ধৰণে মহিলাসকল ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী যে অৰুণোদয় আঁচনিৰ নামত দালালি কৰা বন্ধ কৰক, অৰুণোদয় আঁচনিৰ নামত ৰাজনীতি কৰা বন্ধ কৰক। আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ হলমাৰাৰ পৰা। আৰু এই ধৰণে মহিলাসকল ওলাই আহিছে। মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে শ্লোগান দিছে অৰুণোদয়ৰ নামত দালালি কৰা বন্ধ কৰক, ৰাজনীতি কৰা বন্ধ কৰক। সঁচাকৈ ইয়াত দালালি হৈছে নেকি, ৰাজনীতি হৈছে? হৈছে নিশ্চয় ছাৰ। মানে কি হৈছে, আমাৰ এইখিনিত যিখিনি মহিলা আমি হেৰি কৰি উপস্থিত হৈ আছোঁ, মানে কি হৈছে, যিহেতু বিজেপি নেতাবিলাকৰ পালি নেতাবিলাকৰ কি হৈছে বংশ, শহুৰকৰ বংশ, মাকৰ বংশ সেইবিলাকে পাইছে। আৰু ৰাজনীতি কৰা মানে দালাল, মানে কি হৈছে বিল্ডিং আছে কিন্তু বিল্ডিঙক অৰুণোদয় দিছে, কিন্তু ভাঙা ঘৰক চক ভাঙা ঘৰক অৰুণোদয় দিয়া নাই। কিন্তু এই অঞ্চলটোত বিল্ডিং থকা মানুহে অৰুণোদয় থকা মানুহ পাইছে, চাকৰি থকা পাইছে। আৰু চক চক আপোনালোকৰ জৰিয়তে মই কওঁ, আপোনালোকক নমস্কাৰ দিছোঁ, আপোনালোকে আমাক এইখিনি সুবিধা দিয়াৰ বাবে। কাৰণ আপোনালোকৰ জৰিয়তে আমি কিমান দুখীয়া মানুহ, আমি কিবাকৈ হাজিৰা কামৰা কৰি খাই আছোঁ, আমাৰ 400 টকা দিয়ে একো নিমিলে। কিন্তু তথাপিতো হেমন্ত মামাক আমি কাতৰে অনুৰোধ কৰিছোঁ যে যিহেতুকে হেমন্ত মামাই কৈছে যে ৰেচন কাৰ্ড থকাসকলে গোটেই অৰুণোদয় পাব। সেই হিচাপে আমি অৰুণোদয় 1ৰ পৰা 3ক লগি আমি এপ্লাই কৰিলোঁ। সেই 1ৰ পৰা 3ক লগি আমাৰ নাম অহা নাই, 3ত নাম আহিছে। কিন্তু নাম অহাৰ পিছত আমি কি ক'লোঁ, ফৰ্ম ফিল আপ কৰি পেলাই আমি জমা দিলোঁ। কিন্তু তাৰপিছত আমাৰ কি ক'লে, আমাৰ DC অফিচৰ পৰা নামবিলাক কৰ্তন কৰি দিয়া হৈছে। কিন্তু এই কামটো কোনে কৰিছে সেইটো আমি নাজানো। কিন্তু এই নেতাবিলাকে, পালি নেতাবিলাকৰ মাজত যে হেমন্ত মামাই চাব লাগিব, যে এনকুৱাৰী কৰিব লাগিব যে এই পালি নেতাবিলাকে গাঁও সমষ্টিবিলাকত কি কৰি আছে। আৰু এই অফিচে DC ছাৰক আমি জনাওঁ যে তেখেতে আমাৰ এইখিনি সমষ্টিত আমাক এনকুৱাৰী কৰক। কাৰণ পাবলগীয়া মানুহ যদি নাপায়, যদি নাপাবলগীয়া মানুহখিনি যদি পায়, তেতিয়াহ'লে কি হ'ব অৱস্থাবিলাক। কাৰণ আমিওতো অৱস্থা কি হ'ব। আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট ক্ষোভ আছে, মহিলাখিনি সকলো ওলাই আহিছে। কি ক'ব বিচাৰিব, কি আহ্বান জনাব? কাৰণ আপোনালোকে কৈছে চৰকাৰী চাকৰি থকা মানুহে অৰুণোদয় পাইছে, বিল্ডিং থকা মানুহে অৰুণোদয় পাইছে, কিন্তু আপোনালোকে পাইছে সঁচা কথা। চৰকাৰী চাকৰি থাকাই অৰুণোদয় পাইছে আৰু বিল্ডিং থাকাই অৰুণোদয় পাইছে। কিন্তু আমি গৰীব মানুহ, আমাৰ মিস্ত্ৰী কাম কৰে, হাজিৰা কাম কৰে, নানলি আমি খাব নাপাওঁ। কিন্তু আমাৰ অৰুণোদয় কাটি দিছে। আৰু ৰাতিপুৱাৰ পৰাই তাৰমানে 4বাৰ তাৰমানে আমি অৰুণোদয় ইনাম ৰোডেৰে যাই 4বাৰ কাগজ দিলোঁ, আমাৰ নামবিলাক কাটি দিয়ে, একবাৰো নাপায়। দিব্যাংগ পৰিয়াল দেখুৱাইছোঁ, হয়তো দিব্যাংগ নহয় জানো, তেখেত অসুস্থ। আপুনি আইতা হয়, আপোনালোকেও নাপায়? একো পোৱা নাই, এই 14 বছৰ হ'ল। 14 বছৰ বয়সৰ আপোনাৰ নাতিক এই ধৰণে লৈ আহিছে, কাটি দেই, কাটি দিয়ে আপোনাৰ। কাট দিলা দি ৰাজনৈতিক নেতা পালি নেতাসকলে এই দৃশ্যবোৰ চোৱাটো প্ৰয়োজন। এই লোকসকলৰ যদি বাবে আঁচনিবোৰ নহয়, তেতিয়াহ'লে প্ৰকৃতাৰ্থত চৰকাৰী আঁচনিসমূহ কাৰ বাবে, সেয়া এটা ডাঙৰ প্ৰশ্ন। কেৱল দিব্যাংগসকল যে বঞ্চিত হৈছে তেনে নহয়, স্বামীহীনা বা বিধৱা মহিলাসকলো এই আঁচনিৰ পৰা বঞ্চিত হৈছে। এই হলমাৰাত এগৰাকী বাইদেউ আছে, আপোনাৰ সৈতে কথা পাতিম। কি ক'ব বিচাৰিব? আপোনালোকে এই ধৰণে ওলাই আহিছে, আপুনি এগৰাকী বিধৱা মহিলা, তাৰপিছতো আপুনি এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই? হোৱা নাই নহয়, মই হৈছিলোঁ। নাম কাটিলে? নাম কাটিলে। কোনে কাটিলে? কোনে ক'লে মানে নেতাবিলাকে কাটছে আৰু মই সুধবা গৈছিলোঁ মোৰ আছিল নেকি লিষ্টত নাম। চাব যাওঁতে কৈছে আপুনি ডাইৰেক্ট বিজেপি জইন কৰিব লাগিব, আপোনাৰ কালিয়ে মই এখন আঁচনি বিজেপিৰ এই অঞ্চলটোত বিজেপি হ'লেহে, বিজেপি কৰিলেহে হ'লে পাম এনেকৈ কৈছে। মোৰ কিন্তু একেলগে মই জমা দিয়াৰ পিছতে এওঁলোকে দিয়া নাছিল। মোৰ মানে এনকুৱাৰী হৈছিল, ব্লকৰ পৰা এনকুৱাৰী আহোঁতে ছাৰ বাইদেউহঁত মোৰ চহীটো লৈ যায়, সেনেকৈ মোৰ হৈছিল 8 মাহমান পাইছিলোঁ মই। মানে প্ৰথম পৰ্যায়ত আপুনি পাবৰ কাৰণে যুঁজিবলগীয়া হৈছিল, আৰু পোৱাৰ পিছতো আপোনাক কাটিলে? মোক কিন্তু কোনো নেতাই দিয়া নাছিল, মই নিজে লাগিছিল, নিজে লাগি ভাগি নাছিলোঁ। মোৰ মানে ব্লকৰ পৰা এনকুৱাৰী আহিছিল, মই নাপাওঁ কাৰণে তেতিয়া বিধৱাবিলাকক দিবৰ কাৰণে কৈছিল। তাৰপিছত মই পালোঁ, 8 মাহমান পোৱাৰ পিছত এইবাৰ মোৰ লিষ্টখনত নাম নাই কাটি দিছে। আৰু মই সুধবা যাতে ডাইৰেক্ট কৈছে কি তুমি বিজেপিত আহা, তোমাৰ অৰুণোদয়টো কৰি দিম। নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছোঁ, নলবাৰী জিলাখনৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হলমাৰাৰ এই যিসকল মহিলা আজি ওলাই আহিছে, ওলাই আহি ND24ৰ সন্মুখত ক্ষোভ ব্যক্ত কৰিছে। তেওঁলোকে স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে যে চৰকাৰী চাকৰিয়াল অথবা অট্টালিকা থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে অৰুণোদয় পাইছে, কিন্তু এই ধৰণৰ বিধৱা মহিলা অথবা দিব্যাংগ সন্তান থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে। তেতিয়াহ'লে আচলতে প্ৰশ্ন হয়, এই অৰুণোদয় আঁচনি প্ৰকৃতাৰ্থত কাৰ বাবে? এই ধৰণৰ খাটি খোৱা যিসকল মহিলা, সেই মহিলাসকলৰ বাবে যদি অৰুণোদয় আঁচনি নহয়, তেতিয়াহ'লে অৰুণোদয় আঁচনিখন প্ৰকৃতাৰ্থত কাৰ বাবে? মই আৰু কিছু কথা পাতিম। আন এগৰাকী আইতা আছে, আইতা আপোনাৰ সৈতে কথা পাতিম। আপুনিও পোৱা নাই? মই পোৱা নাই বাপা।
কি কয় কিহৰ কাৰণে পোৱা নাই কংগ্ৰেছ মানুহ আমি আপুনি কংগ্ৰেছ কৰে অঁ। সেইটো কাৰণে পোৱা নাই বুলি পোৱা নাই অঁ 2বাৰ ঘৰ পালোঁ মই বিধৱা মোৰ 2টা ল'ৰা মাৰা গ'ল তথাপিও আমাক একো নিদিলা একোৱে নাপালে একো নাপালোঁ নাম হয় মোৰ মানে মই অৰুণোদয় এতিয়ালৈকে পোৱা নাই কংগ্ৰেছত থকাৰ বুলি নহয় আমি দুখীয়াৰ কাৰণে আমি নাপাওঁ যিহেতুকে আমি পইচা দিব নোৱাৰোঁ যিজনে মানে অৰুণোদয় কৰি দিম বুলি কয় সিহঁতে আগমুহূৰ্ততে পইচা লয় প্ৰত্যেক মানুহখিনি দুখীয়া মানুহখিনি যেতিয়া মানে অৰুণোদয় কাগজ দিয়ে সিহঁতে পইচা 500,000 টকা মানে অৰুণোদয়টো কৰি অৰুণোদয় কাগজ দিয়াৰ নামতো 500,000 টকা 500,000 টকা লয় আপোনাৰ মনে মনে লৈ যায় আৰু ঘৰৰো আপোনাৰ লিষ্টত মানে নামবিলাক সোমাই দিয়ে মানুহৰ ঘৰৰ নামতো আপোনাৰ যেতিয়া ছাৰ্ভে কৰিব আহে তেতিয়াও আপোনাৰ পইচা খায় যে ঘৰটো দিম মানে 5,000 টকা দিব লাগিব আমি যিহেতুকে আমাৰ গিৰিয়েক নাই আমি ল'ৰা এটা মোৰ 2টা ল'ৰা এটা ল'ৰাই কাম কৰে এটা ল'ৰা পঢ়ি আছে মই অৰুণোদয় পাব লাগে মই যোগ্য হয় যিহেতুকে মোৰ ৰেচন কাৰ্ড আছে আগতে ৰেচন কাৰ্ড নাছিলে বুলি ক'লে মোক নিদিলে আৰু ঘৰ কিন্তু সেনেকুৱা মানুহ ৰেচন কাৰ্ড নোহোৱা মানুহে ঘৰ পাইছে বা অৰুণোদয় সুবিধা পাইছে কৃষকৰ সুবিধা পাইছে যিবিলাক মাটি আপোনাৰ মানুহ নাই সেইবিলাকৰ কৃষক পাইছে কিন্তু আমাৰ মানুহখিনি কৃষকৰ হেৰি পোৱা নাই আজিলৈকে মানে কৃষকৰ ধৰক মাটি থকা মানুহে কৃষকৰ মানে পইচাটো পোৱা নাই এনেকুৱা মানুহ আছে আপোনাৰ ঘৰৰ পৰা ফোন কৰি পেলাই আপোনাৰ কাগজ জমা দিছে অৰুণোদয়ৰ যিবিলাক গিৰিয়েক আছে ধৰক ল'ৰা ছোৱালী ইনকাম কৰিব পৰা মানুহো আছে আপোনাৰ যোগ্যতা মানুহ তেওঁলোকে পাইছে কিন্তু ঘৰৰ পৰা যেনেকুৱা মেম্বাৰবিলাকে ফোন কৰি পেলাই মনে মনে কাগজখিনি জমা লয় চাওক এয়া আমাৰ কথা নহয় এয়া এইসকল মহিলাৰ কথা এইসকল ৰাইজ এধৰণে ওলাই আহি চৰকাৰৰ ওচৰত তেওঁলোকৰ মনৰ কথাখিনি কৈছে আমি অনুৰোধ জনাইছোঁ এই যিহেতু পিছপৰা অঞ্চল শোলমাৰা অঞ্চলত যথেষ্ট খাতি খোৱা ব্যক্তি আছে এই ব্যক্তিসমূহৰ যিটো তেওঁলোকৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ তেওঁলোকে অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে বা তেওঁলোক যোগ্য বুলি দাবী কৰিছে আমিও অনুভৱ কৰিছোঁ এই মহিলাসকলে যদি অৰুণোদয় আঁচনি নাপায় তেতিয়াহ'লে চৰকাৰী যিসমূহ আঁচনিসমূহ প্ৰকৃতাৰ্থত কাৰ বাবে তেওঁলোকে স্পষ্টকৈ অভিযোগ কৰিছে একাংশ ইয়াৰ নামত দালালি কৰিছে একাংশ ইয়াৰ নামত ধন সংগ্ৰহ কৰিছে আৰু একাংশ ৰাজনৈতিক পালি নেতাই তেওঁলোকৰ অঙহী বঙহী অথবা আত্মীয়ক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী এই ধৰণৰ যোগ্য মহিলাসকলক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে এতিয়া মুখ্যমন্ত্ৰী মহোদয় এই বাতৰি চোৱাৰ পিছত বা এই বাতৰি যদি দৃষ্টিগোচৰ হয় তেতিয়াহ'লে এই মহিলাসকলক কি ধৰণে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰে বা এই মহিলাসকলক কি ধৰণে ন্যায় দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব একেদৰে লক্ষণীয় হ'ব নলবাৰী জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়াও সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা